এখন গাঁৱত এটা বান্দৰ আছিল। তাৰ নাম আছিল চিকু। সি সদায় এখন চাইকেলেৰে গাখীৰ লৈ গাঁওখনত গাখীৰ বিলায় আৰু তাৰ গাখীৰ শুদ্ধ আছিল আৰু তাৰ গাখীৰ কেতিয়াও সি গাখীৰত পানী মিহলোৱা নাছিল। সেইবাবে গাঁৱৰ প্ৰত্যেকজনে তাক খুব বেছি ভাল পাইছিল আৰু সি দিয়া গাখীৰ খাই খুব বেছি আনন্দ পাইছিল। আৰু সি সদায় তেনেকৈ হাঁহি ধেমালিৰ মাজেৰে গাখীৰ বিলাইছিল আৰু নিজেও বহুত বেছি সুখত আছিল। এদিন সি হাঁহি ধেমালি কৰি ৰাস্তাৰে গৈ থাকোঁতে হঠাৎ তাৰ সন্মুখত এটা কেৰ্কেটুৱা আহিলে আৰু সি ব্ৰেক মাৰোঁতেই গোটেই গাখীৰ থান-বান হৈ পৰি গ'ল আৰু সি গাখীৰবোৰ চাবলৈ ধৰিলে আৰু গাখীৰবোৰ চাই সি দুখত বহুত বেছি ভাগি পৰিলে আৰু সি ইমানেই বেছি কান্দিবলৈ ধৰিলে আৰু সি বহুত বেছি দুখ পালে। কিন্তু সি হাৰ নেমানিলে। আকৌ গৈ সি গাখীৰ আনিলে। গাখীৰ ধুনীয়াকৈ আনিলে আৰু সুখী মনেৰে আনিলে আৰু সুখী মনেৰে আনি সি আকৌ আগত যিদৰে আহে সেইদৰে আকৌ গাঁৱৰ ৰাস্তাৰে আকৌ হাঁহি ধেমালি ফূৰ্তি কৰি সি আকৌ গাখীৰ বিলাব লাগিলে। এনেকুৱা কৰিলে যে তাৰ একো হোৱাই নাছিলে। তেনেকুৱাকৈ সি গাখীৰ বিলাবলৈ আহিলে আৰু সকলোৱে তাক দেখি আনন্দ পালে আৰু সকলোৱে হাত চাপৰি বজাবলৈ লাগিলে। আৰু সি হাঁহি ধেমালিৰ মাজত এখন কাগজত লিখি দিলে যে লাগিলে যিয়ে নহওক আমি সদায় কেতিয়াও হাৰ মানিব নালাগে আৰু হাৰ নামানিলে আমি এদিন নহয় এদিন সফল হ'মেই। যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আমাক লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।